নমস্কাৰ বন্ধুসকল যোৱা বছৰ হৈ যোৱা এডিআৰই এক্সামৰ পেপাৰ 1ৰ মেথছৰ পোৰ্শনটো আমি সলভ কৰিবলৈ লৈছো আগৰ ভিডিঅ'সমূহত কেইটামান কোৱেশ্চন সলভ কৰা হৈছে আপোনালোকে চাই লব পাৰে ডেসক্ৰিপচনত লিংক দিয়া থাকিব আজিৰ প্ৰথম কোৱেশ্চনটো চাও কোৱেশ্চন নম্বৰ 74 ইয়াতে কি দিয়া আছে ৰাজেনে 2 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত ঘৰৰ পৰা স্কুললৈ যায় আৰু স্কুলৰ পৰা 3 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত ঘৰলৈ উভতি আহে আহা দুয়োটা প্ৰক্ৰিয়াতে যদি তেওঁৰ 5 ঘণ্টা সময়ৰ প্ৰয়োজন হয় তেন্তে তেওঁৰ ঘৰৰ পৰা স্কুললৈ দূৰত্ব হৈছে ঘৰৰ পৰা স্কুলৰ দূৰত্ব উলিয়াব লাগে আমি যদি এনেকৈ ধৰিলো যে ঘৰ আৰু স্কুলৰ যেটো দূৰত্ব এটো x কিলোমিটাৰ বুলি ধৰি লৈছো তেও 2 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত ঘৰৰ পৰা স্কুললৈ যায় তেও যোৱা বেগ হৈছে 2 কিলোমিটাৰ প্ৰতি ঘণ্টা এটো যোৱাৰ সময়ত তেওঁৰ গতিবেগ আৰু ঘূৰি আহে 3 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত আৰু তেওঁৰ অহা আৰু যোৱা তেওঁৰ মুঠ সময় কিমান লাগে 5 ঘণ্টা এতিয়া আমি ধৰি লৈছো ঘৰ আৰু স্কুলৰ দূৰত্ব তেওঁৰ কিমান x কিলোমিটাৰ এতিয়া আমি জানো সময়ৰ সূত্ৰ আমি এটা সূত্ৰ জানো টাইম ইকুৱেল টু ডিসটেন্স ডিভাইডেড বাই ভেলোসিটি বা গতিবেগ সময় সমান দূৰত্ব হৰণ গতিবেগ এটো মনত ৰাখিব নাজানে যদি কমেন্ট কৰিব মই কেনেকৈ এই ফৰ্মুলাটো আহে এটো বুজাই দিম বেলেগ ভিডিঅত এতিয়া মনত ৰাখিব সময় সমান দূৰত্ব হৰণ গতিবেগ এটো এটা সূত্ৰ আৰু এই সূত্ৰৰে আমি কোৱেশ্চনটো সলভ কৰিম এতিয়া সময় যোৱাৰ সময়ত তেওঁৰ গতিবেগ আছিল 2 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিকে তেওঁৰ ঘৰৰ পৰা স্কুললৈ যোৱাৰ কিমান সময় লাগিব দূৰত্ব হৈছে x কিলোমিটাৰ আমি ধৰি লৈছো আৰু তেওঁৰ গতিবেগ হৈছে 2 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিকে দূৰত্ব হৰণ গতিবেগ সময় সমান দূৰত্ব হৰণ গতিবেগ দূৰত্ব হৈছে আমি ধৰি লৈছো x ঘৰৰ পৰা স্কুললৈ আৰু তেওঁ কিমান গতিবেগত যায় 2 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিবেগত যায় গতিকে তেওঁৰ ঘৰত যোৱাৰ সময়ত তেওঁৰ সময় লাগে x/2 আৰু ঘূৰি আহতে x/2 এটো ঘণ্টা হ'ব আৰু ঘূৰি আহতে তেওঁ কিমান বেগত আহে 3 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিকে ঘূৰি অহাৰ সময়ত তেওঁৰ কিমান সময় লাগিব একেই দূৰত্ব স্কুলৰ পৰা ঘৰলৈ x কিলোমিটাৰ আৰু তেওঁৰ গতিবেগ হৈছে 3 আমি এই সূত্ৰত লিখিছো দূৰত্ব হৰণ গতিবেগ তেওঁৰ যোৱা সময়ত টাইম লাগে x/2 আৰু ঘূৰি আহতে টাইম লাগে x/3 আৰু অহা যোৱাত তেওঁৰ মুঠ সময় আমাক কোৱেশ্চনত দিয়া আছে কিমান লাগে 5 ঘণ্টা গতিকে স্কুললৈ যাওতে তেওঁৰ x/2 সময় লাগে ঘূৰি আহতে x/3 সময় লাগে আৰু মুঠ সময় কিমান লাগে 5 ঘণ্টা এটো এটা সমীকৰণ হৈ গল এই সমীকৰণটো আমি সলভ কৰিলে आंसर ওলাই যায় ইয়াতে লসাগু উলাম আমি 2 আৰু 3 এর লসাগু 6 2 ৰে 6 হৰণ কৰিলে 3 বাৰ যায় 3 আৰু x পূৰণ হ'ব 3x প্লাস 3 ৰে যদি 2 হৰণ কৰো 2 বাৰ যায় 2 আৰু ওপৰত x পূৰণ হ'ব 2x ইকুৱেল টু 5 ইয়াৰে 5 ৰ তলত কি আছে এটা 1 আছে আমি এতিয়া ক্ৰস মাল্টিপল কৰিম 3x আৰু 2x মিলি কিমান হ'ব 5x আৰু 5x আৰু এই 1 ৰ লগত পূৰণ হৈ 5x হ'ব আৰু 6 আৰু 5 পূৰণ হ'ব আমি এনেকৈ লিখিব পাৰো 30 বুলি লিখিব পাৰো বা 6 * 5 লিখিব পাৰো গতিকে x ইকুৱেল টু কিমান হ'ব এতে 5 পূৰণ হৈ আছে ইয়াতে গতিকে সমান চিহ্নৰ হফালে আহিলে কি হৈ যাব এটো হৰণত গুছি যাব 5 5 কটা কাটি যাব 6 গতিকে দূৰত্ব হৈছে 6 কিলোমিটাৰ এই কোৱেশ্চনটো আমি কেনেকৈ কৰিলো এটা সূত্ৰত কৰিলো যেটো সূত্ৰ হৈছে সময় সমান দূৰত্ব হৰণ গতিবেগ এই সূত্ৰত যোৱাৰ সময়ত তেওঁৰ গতিবেগ আছিল 2 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিকে সময় লাগিব x/2 যেটো আমি দূৰত্ব x বুলি ধৰি লৈছো আৰু ঘূৰি আহতে সময় লাগে x/3 আৰু এই দুটা মুঠ তেওঁৰ কিমান সময় লাগে কোৱেশ্চনত দিয়া আছে 5 ঘণ্টা গতিকে x/2 + x/3 = কিমান হ'ব 5 আৰু এটো আমি সলভ কৰিছো লসাগু উলিয়াই সলভ কৰতে x কিমান পালো 6 গতিকে ইয়াৰ आंसर হ'ব অপচন সি 6 কিলোমিটাৰ পিছৰ প্ৰশ্নটো আমি চাই লও 75 এটো আমি ইয়াৰ আগৰ ভিডিওটোত সলভ কৰিছো গতিকে আমি নেক্সট কোৱেশ্চনটো চাম 76 কোনো দুটা বৃত্তৰ ব্যাসৰ অনুপাত 2:3 ইয়াতে কোৱেশ্চনত ভুল আছে এটো ব্যাসাৰ্ধ হ'ব কোনো দুটা বৃত্তৰ ব্যাসাৰ্ধৰ অনুপাত 2:3 বৃত্ত দুটাৰ কালিৰ অনুপাত হৈছে ইয়াতে ব্যাসাৰ্ধৰ অনুপাত দিয়া আছে বৃত্তৰ ব্যাসাৰ্ধ আমি r ৰে প্ৰকাশ কৰো r ৰেডিয়াস আৰু বৃত্তৰ যেটো বৃত্তৰ কালিৰ সূত্ৰটো আমি মনত ৰাখিব লাগিব ইয়াতে বৃত্তৰ কালি সমান কি পাই r² আৰু পাই মানে কি পাই মানে হৈছে 22/7 বা 7/22 এটো ফিক্স হয় এটো মানটো পাইৰ মানটো ইয়াতে দিয়া আছে ব্যাসাৰ্ধৰ অনুপাত কিমান দিয়া আছে দুটা বৃত্ত আছে দুটা বৃত্তৰ ব্যাসাৰ্ধৰ অনুপাত দিয়া আছে 2:3 ব্যাসাৰ্ধ মানে হৈছে যিকোনো এটা বৃত্তৰ কেন্দ্ৰৰ পৰা যেটো পৰিধিলৈকে দূৰত্ব এটো সমান হয় চাৰিফালে সমান হ'ব এটো ব্যাসাৰ্ধ আৰু ইয়াৰে কালিৰ সূত্ৰ হৈছে পাই r² গতিকে ব্যাসাৰ্ধৰ অনুপাত দিয়া আছে 2:3 আমাৰ উলাব লাগে কালিৰ অনুপাত গতিকে আমি কালিৰ অনুপাত ইয়াতে পাই r² কৰি দিম ইয়াতে পাই r² মানে ইয়াতে কি হ'ব r ৰ মান 2 গতিকে 2² অনুপাত ইয়াতেও হ'ব পাই 3² গতিকে 2:3 বা
ইয়াতে আমি কেনেকৈ লিখিব পাৰোঁ 2:3 2/3 বুলি লিখিব পাৰোঁ অনুপাতৰ যেহেতু এইটো অনুপাতৰ আছে গতিকে ইয়াতেও পাই r স্কয়াৰ বা 2 স্কয়াৰ ইয়াতে আমি কি লিখিব পাৰোঁ পাই 3 স্কয়াৰ পাই কাটা কাটি যাব ইয়াতে কিমান ওপৰত থাকিব 4 তলত থাকিব 9 2 স্কয়াৰ মানে 4 আৰু 3 স্কয়াৰ মানে হৈছে 3 * 3 9 গতিকে অনুপাত কিমান হ'ব 4:9 এটো একেবাৰে ইজি কোৱেশ্চন ইয়াতে ফৰ্মুলাটো হৈছে বৃত্তৰ কালি সমান পাই r স্কয়াৰ আৰু r ৰ মান কিমান দি আছে দুটা বৃত্তৰ যে ৰেডিয়াস তাৰ অনুপাত দি আছে 2:3 2:3 মানে 2/3 বুলি লিখিব পাৰো আমি আৰু ইয়াতে ব্যাসাৰ্ধ 2 আৰু 3 অনুপাতত আছে আমি ব্যাসাৰ্ধ 2 আৰু 3 বুলি ধৰি পাই r স্কয়াৰ সূত্ৰত যদি পেলাই দিও পাই কাটা যাব 2 স্কয়াৰ মানে হৈছে 4 আৰু 3 স্কয়াৰ মানে হৈছে 9 গতিকে आंसर হ'ব 4:9 আমি পিছৰ প্ৰশ্নটো চাই লও নেক্সট কোৱেশ্চনটো হৈছে ইয়াতে দিয়া আছে x যদি x + 1/x = 4 হয় তেন্তে x² + 1/x² ৰ মান হৈছে এটো একেবাৰে ইজি অংক ইয়াৰ ফৰ্মুলা এটা আছে শৰ্টকাট a² - 2 ইখিনি এটোৱে ইয়াৰ ফৰ্মুলা আপোনালোকে মন ৰাখিব আৰু a মানে হৈছে x + 1/x ৰ মান অৰ্থাৎ ইয়াতে এই কোৱেশ্চনটোত এৰ মান হৈছে 4 4² - 2 16 - 2 4² মানে 4 * 4 = 16 কিমান হ'ব आंसर 14 এটো কেনেকৈ আহিল উত্তৰটো মই এটো বুজাই দিছো এনেকুৱা কোৱেশ্চনৰ এটো মন ৰাখিব যদি x + 1/x ৰ মান দিয়া থাকে x² + 1/x ৰ মান উলিয়াব লাগে তেন্তে ডাইৰেক্ট a² - 2 ফৰ্মুলা এৰ মান হৈছে 4 গতিকে 4² - 2 16 হ'ব 16 - 2 = 14 এতিয়া এই ফৰ্মুলাটো কেনেকৈ আহিল আমি এটা সূত্ৰ জানো a + b ² কি a² + b² + 2ab আমি এনেকৈ লিখিব পাৰো গতিকে এইটো যদি আমি কি কৰো a² + b² ক ইফালে ৰাখি a + b ² - 2ab হ'ব 2ab ক ইফালে লৈ আহিলো কি হ'ব a² + b² এই সূত্ৰটোত এই অংকটো হৈছে a² + b² = a + b ² - 2ab আমি কি লিখিলো এই অংকটোত a আৰু b ৰ ঠাইত আমি কি লিখিব লাগিব x আৰু 1/x লিখিব লাগিব আমি এটো উলটাকৈও লিখিব পাৰো a² + b² = মেইন ফৰ্মুলাটো হৈ গল a + b ² - 2ab ইয়াতে a মানে হৈছে x² আৰু b মানে হৈছে 1/x²। গতিকে x² + 1/x² লিখিব পাৰি বা 1 ৰ স্কয়াৰ 1 হয় গতিকে আমি ডাইৰেক্ট এনেকৈ লিখিম a² + b² হ'ল ইয়াতে x + 1/x² - 2 * x * 1/x ইয়াতে যেটো ab আছে x আৰু 1/x কটাকটি যায় এই কাৰণে এই ফৰ্মুলাটো হৈ গল x + 1/x² - 2 এতিয়া x + 1/x ৰ মানটো দিয়া আছে 4 গতিকে ইয়াতে কি হ'ব 4² - 2 = 16 - 2 = 14 এইটোৱে ফৰ্মুলা এনেকৈ কৰিব নালাগে আপোনালোকে এই শৰ্টকাট ফৰ্মুলাটো মন ৰাখিব a² - 2 অৰ্থাৎ x + 1/x ৰ মান যেটো দিয়া থাকে হেতু স্কয়াৰ কৰি 2 বিয়োগ কৰিলে যেটো ওলাব হেতুৱে হ'ব आंसर কিন্তু মন ৰাখিব ইয়াতে x² + 1/x² ৰ মান ওলাব যদি 4 থাকে x⁴ 1/x⁴ তেনেহলে এই ফৰ্মুলাটো বেলেগ হ'ব ঠিক আছে পিছৰ প্ৰশ্নটো আমি চাই লও ইয়াতে দিয়া আছে 12 সেন্টিমিটাৰ বাহুৰ দৈৰ্ঘ্যৰ সমবাহু ত্ৰিভুজ এটাৰ কালি হৈছে সমবাহু ত্ৰিভুজৰ কালি আমি সমবাহু ত্ৰিভুজৰ কালিৰ ফৰ্মুলাটো আমি মন ৰাখিব লাগিব এই ফৰ্মুলাটো হৈছে √3/4 মন ৰাখিব এটো ইনটু বাহু স্কয়াৰ বাহু যদি a বুলি ধৰো তেন্তে a² এটো হৈছে সমবাহু ত্ৰিভুজৰ কালিৰ সূত্ৰ সমবাহু ত্ৰিভুজ মানে হৈছে বাহু তিনিটা সমান যি ত্ৰিভুজৰ তিনিটা বাহু থাকে যি ত্ৰিভুজৰ তিনিটা বাহু সমান এটো হৈছে সমবাহু ত্ৰিভুজ আৰু সমবাহু ত্ৰিভুজৰ বাহুক যদি আমি a বুলি ধৰো তেন্তে ইয়াৰে কালিৰ সূত্ৰ হ'ব √3/4 a² এতিয়া আমি ফৰ্মুলাত বহাই দিম a কিমান দিয়া আছে বা বাহুৰ দৈৰ্ঘ্য দিয়া আছে 12 সেন্টিমিটাৰ গতিকে √3/4 এর ঠাইত আমি কি লিখিম 12 স্কয়ার যেটো ইয়াতে স্কয়ার আছে গতিকে 12 স্কয়ার হ'ব ইকুয়াল টু কি হ'ব √3/4 ইনটু 12 স্কয়ার 144 লিখিব পাৰো 12 12 গুণ বা 12 * 12 লিখিব পাৰো তো কাটি দিলে কি হ'ব 3 বাৰ যাব গতিকে কি থাকিল 12 * 3 12 3 গুণ কিমান 36 √3 আৰু आंसर হ'ব 36 √3 অপচন ডি সেন্টিমিটার স্কয়ার যেটো কালিৰ একক সেন্টিমিটার স্কয়ার হয় এখানে ইয়াতে সেন্টিমিটার স্কয়ার দিছে এটো হ'ব आंसर এটো কোৱেশ্চনটো একেবাৰে ইজি আমি ফৰ্মুলাটো মন ৰাখিব লাগিব সমবাহু ত্ৰিভুজৰ কালিৰ যেটো সূত্ৰ হেতু হৈছে √3/4 * a²। এতে বাহু দিয়া আছে 12 সেন্টিমিটার বহাই দিছো কটাকটি কৰি आंसर ওলাই গৈছে পিছৰ প্ৰশ্নটো আমি চাই লও পিছৰ প্ৰশ্নটো হৈছে
ৰবিয়ে পাকঘৰৰ মজিয়া কিছুমান বৰ্গাকৃতিৰ টাইলেৰে খচিত কৰিবলৈ যোজা কৰিছে। প্ৰতিটো টাইলৰ বাহুৰ দৈৰ্ঘ্য 10 সেণ্টিমিটাৰ। পাকঘৰটোৰ দীঘে 2.4 মিটাৰ আৰু পুতলে 1.6 মিটাৰ। ৰবিক প্ৰয়োজন হোৱা টাইলৰ সংখ্যা হৈছে। তেওঁ এটা কি কিচেন পাকঘৰত তেওঁ কি লগাব টাইলছ লগাব। এনেকৈ ধৰি লৈছোঁ এইটো পাকঘৰৰ মজিয়া বুলি ধৰি লওঁ, তেন্তে এনেকৈ সৰু সৰু কিছুমান তেওঁ কি কৰিব টাইলছ লগাব। এনেকৈ কিমান তেওঁৰ টাইলছৰ প্ৰয়োজন হ'ব সেইটো ওলাব লাগে। টাইলছৰ আমি জানো টাইলছ এটা বৰ্গৰ নিচিনা হয়। টাইলছ চাৰিওটা বাহু টাইলছৰ সমান থাকে, গতিকে টাইলছক আমি বৰ্গ বুলি ধৰি ল'ব পাৰোঁ। চাৰিটা বাহু সমান থাকে। এতিয়া ইয়াতে দিয়া আছে পাকঘৰটোৰ দীঘে আৰু পুতলে দিয়া আছে। দীঘ 2.4 মিটাৰ। ইয়াতে কিন্তু আমাৰ যিটো টাইলৰ দৈৰ্ঘ্য সেইটো দিয়া আছে চেণ্টিমিটাৰ, গতিকে আমি এই মিটাৰবিলাকক চেণ্টিমিটাৰ লৈ যাম। 2.4 মিটাৰ, মিটাৰ সমান কিমান 2.4 মিটাৰৰ পৰা চেণ্টিমিটাৰত নিব লাগিলে আমি কি কৰিব লাগে 2.4 ইনটু 100ৰে পূৰণ দিব লাগে, কাৰণ 1 মিটাৰত 100 চেণ্টিমিটাৰ হয়। সেইকাৰণে 2.4 মিটাৰত 2.4 ইনটু 100 চেণ্টিমিটাৰ হ'ব। এতিয়া পূৰণ কৰিলে এক ঘৰত দশমিক আছে, 0 এটা কাটি যাব, সেইকাৰণে গতিকে 224 ইনটু 10 240। এইটো 2400 হ'ব, এক ঘৰত দশমিক দিলে 240 হৈ যাব, গতিকে ইমান কি হ'ব চেণ্টিমিটাৰ। আৰু ঠিক সেইদৰে 1.6 মিটাৰক যদি আমি কিহলৈ লৈ যাওঁ চেণ্টিমিটাৰৰ লৈ যাওঁ 1.6 ইনটু 100ৰে পূৰণ দিব লাগিব, 1600 হ'ব। এক ঘৰত দশমিক বহিব, গতিকে 160 কি হ'ব চেণ্টিমিটাৰ। গতিকে ইয়াৰে কালি কি হ'ব, কালি সমান আমি জানো দিক পূৰণ প্ৰস্থ, গতিকে এইটোৰ কালি হ'ব 240 ইনটু 160। এইটো হ'ব পাকঘৰৰ যিটো মজিয়া তাৰে কালি। আমি কিহেৰে সেইটো মজিয়াটো ফিল আপ কৰিব লাগিব টাইলেৰে। টাইলছৰ দৈৰ্ঘ্য কিমান দিয়া আছে 10 সেণ্টিমিটাৰ। বৰ্গৰ কালি সমান কি দিক পূৰণ দিক, যিহেতু দিক সমান থাকে গতিকে দিক স্কুৱেৰ বা দিক পূৰণ দিক, গতিকে তলত আমি কি আহিব এইটো হৰণ দিব লাগিব 10 ইনটু 10। গতিকে কটাকটি কৰিলে কি হ'ব 0 0 কটাকটি যাব, 0 0 কটাকটি যাব, 24 ইনটু 16 হ'ব এনচাৰ। 24 ইনটু 16 কিমান হ'ব, আমি এইটো পূৰণ কৰিলে কি পাম 384 এনচাৰ হ'ব। অপশ্যন ডি হৈছে 384। এইটো উত্তৰ। আমি কেনেকৈ কৰিলোঁ, প্ৰথমতে মিটাৰক যিবিলাক মিটাৰত আছে চেণ্টিমিটাৰ লৈ গৈছোঁ, এইটো ইজি। মিটাৰৰ পৰা চেণ্টিমিটাৰ পাবলৈ 100ৰে পূৰণ কৰিব লাগে। 2.4 আৰু 100 পূৰণ দিলে কিমান হ'ব 2400, এক ঘৰত দশমিক, গতিকে 240 হৈ যাব। আৰু তেনেকৈ 1.6 মিটাৰৰ পৰা 160 চেণ্টিমিটাৰ পাম আমি। গতিকে যিটো পাকঘৰৰ যিটো কালি, পাকঘৰৰ কালি কিমান হ'ব এই দুটা পূৰণ দিব লাগিব, দিক পূৰণ প্ৰস্থ। গতিকে দিক পূৰণ প্ৰস্থ পূৰণ দিলোঁ। সেইটোক আমি কি কৰিম কেইটা টাইলছ ইয়াতে বহাব লাগিব সুধিছে, গতিকে হৰণ দিব লাগিব। হৰণ কিহেৰে দিব লাগিব, টাইলছৰ যিটো ক্ষেত্ৰফল থাকে বা এৰিয়া, এটা টাইলছৰ এৰিয়া কিমান, যিহেতু বৰ্গাকাৰ হয় টাইলছবিলাক, গতিকে এৰিয়া সমান কি বা ক্ষেত্ৰফল সমান দিক পূৰণ দিক বা দীঘৰ বৰ্গ। গতিকে ইয়াতে 10 সেণ্টিমিটাৰ দিয়া আছে টাইলছৰ বাহু, গতিকে 10 পূৰণ 10 হ'ব। কটাকটি কৰিলে আমি কি পাম 384, গতিকে এইটো 384 হ'ব এনচাৰ। আমাৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে, এজন মানুহে 2000 ছপা মূল্যযুক্ত এখন পাংখা ক্ৰয় কৰিলে। 2000 ছপা মূল্যযুক্ত এখন পাংখা ক্ৰয় কৰিলে তেওঁ পৰ্যায়ক্ৰমে 20% আৰু 10%ৰ দুটা ৰেহাই লাভ কৰে, তেন্তে তেওঁৰ পাংখাটো ক্ৰয় কৰিবলৈ কিমান টকা পৰিশোধ কৰিছিল। ইয়াতে ছপা মূল্য কিমান দি আছে 2000 টকা। ইয়াতে কিমান পাইছে তেওঁ ৰেহাই কিমান পাইছে 20% আৰু 10%। 20% মানে কি, আমি 20%ক যদি অনুপাতত লৈ যাওঁ কিমান হয় 20/100 সমান 1/5। কটাকটি কৰিলে কি হয় 1/5, 2ৰে ইয়াক কাটিলে 5, 1/5। অৰ্থাৎ 100 টকাত 20 টকা ৰেহাই, 100 টকাত 20 টকা ৰেহাই হ'লে সৰু কৰি দিলে কি 5 টকাত 1 টকা ৰেহাই। গতিকে 5 টকাত 1 টকা ৰেহাই হ'লে 2000 টকাত কিমান হ'ব 5 4 গুণ 20 400 টকা। গতিকে 2000 টকাৰ সামগ্ৰীত যদি 400 টকা ৰেহাই হয়, তেন্তে কিমান দাম দিব লাগিব আমি এই সামগ্ৰীটো 1600 টকা দিব লাগিব। 2000 টকাত 400 টকা ৰেহাই হ'লে 1600 টকা। কিন্তু তাৰপিছত আকৌ ডিছকাউণ্ট দিছে কিমান পাৰ্চেণ্ট 10%। এতিয়া 10%ক চেম টু চেম আমি যদি অনুপাতত লৈ যাওঁ 1/100, এইবিলাক নিলিখিলেও হ'ব, আপোনালোকে ডাইৰেক্ট 1/10 লিখিব পাৰিব যদি মনত থাকে। 10% মানে হৈছে 1/10, 10% মানে হৈছে 110, 110 হ'লে 10ৰ 1, এইটো সৰু কৰি দিছোঁ। 10 টকাত ৰেহাই 1 টকা হ'লে নেক্সট বাৰ আমাৰ কিমান দাম হ'ল 1600 টকা। 1600 টকাত ৰেহাই কিমান হ'ব 0 0 কাটিল, অৰ্থাৎ 160 টকা। গতিকে 1600 টকাত ৰেহাই 160 টকা হ'লে 1600 টকাত যদি আমি 160 টকা কমি যায়, তেন্তে কিমান দাম হ'ব বস্তুটো 0 4
1440 টকা হ'ব ইয়াৰ দাম অপশ্যন এ হৈছে ইয়াৰ উত্তৰ আমি শৰ্টকাটত কৰিলোঁ কুৱেশ্যনটো ইয়াতে চাব বস্তুটোৰ দাম লিখা আছে লিখা দাম 2000 প্ৰথম ৰেহাই দিছে 20% 20% মানে হৈছে 1/5 আমি যদি অনুপাতত লৈ যাওঁ 120 গতিকে 5ত 5 টকাত ৰেহাই 1 টকা 5 টকাত ৰেহাই যদি 1 টকা হয় তেন্তে 2000 টকাত ৰেহাই কিমান হ'ব 5 টকাত 1 টকা ইনটু 2000 কটাকটি কৰিলে 400 টকা 2000 টকাত যদি 400 টকা ৰেহাই হয় বস্তুটোৰ দাম কিমান হৈ যায় 1600 টকা 1600 টকাৰ ওপৰত আকৌ ডিসকাউন্ট দিছে কিমান 10% গতিকে 10% মানে হৈছে 10/100 মানে 1/10 গতিকে 10% মানে হৈছে 10 টকাত ৰেহাই 1 টকা 10 টকাত যদি 1 টকা ৰেহাই হয় 10 টকাত যদি 1 টকা ৰেহাই হয় তেন্তে 1600 টকাত কিমান হ'ব 160 টকা গতিকে বস্তুটোৰ দাম কিমান হৈ যাব 1600 ৰ পৰা 160 বিয়োগ হৈ যাব প্ৰথমতে 2000 ৰ পৰা 400 বিয়োগ হৈছে কমি 1600 হৈছে 1600ত আকৌ ডিসকাউন্ট পাইছে তেও 160 টকা গতিকে তেও কিমান হৈ গ'ল মাইনাস কৰি 1440 টকাৰে বস্তুটো তেও কিনিব পাৰিব বন্ধুসকল ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ